ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম জানে নে বাইদেউ? এটা মানে জানো কিন্তু কনফিউজ আচ্ছা এই ইমান কি নাজানো ইমান মুখস্থ কৰি অহা নাই নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল সকলোকে আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছো এটা নতুন বিষয় লৈ নতুন বিষয় মানে কি আগৰ ভিডিঅ'টো আপোনালোকে চাইছে যিসকলে চাইছে গম পাইছে মই কৈছো যে নতুন পাৰ্ট আৰু এটা আছে আৰু যিটো পাৰ্ট মই অতি শীঘ্ৰে আপোনালোকৰ কাৰণে লৈ আহিম আৰু সো লৈ আহিছো আজি সেই নতুন পাৰ্টটো আৰু সেই নতুন পাৰ্টটো কিহৰ ওপৰত জানে নে পঞ্চায়ত ইলেকশ্যনৰ ওপৰত বিত্তমন্ত্ৰী এই ইমান কি নাজানো ইমান মুখস্থ কৰি অহা নাই হয় আজি আৰম্ভ কৰিছো আমাৰ দ্বিতীয়টো ভিডিঅ' আৰু দ্বিতীয়টো ভিডিঅ' বেলেগক লৈ পিনে নহয় অসমৰ সেই ৰাজনীতি যিবিলাক নতুন নৱনিযুক্ত ৰাজনীতিবিদ ওলাই আহিছে আমাৰ পঞ্চায়ত ইলেকশ্যনক লৈ পিনে সেই তেখেতসকলক লৈ পিনে ভিডিঅ'টো আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীজনৰ নাম কি ডক্টৰ দামোদৰ মোদী দাস ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম জানে নে বাইদেউ? ৰাষ্ট্ৰপতি নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰ যিকেইটা ক্লিপ দেখালো সেই ক্লিপকেইটাতো অভিয়াছলি চালে আৰু ক্লিপকেইটা চাই পিনে আপোনালোকৰ মতামত কি জনাব কমেণ্ট ছেকশ্যনত কমেণ্ট বক্স খালী আছে চব কমেণ্ট কৰি জনাব আৰু লগতে আপোনাৰ যদি অঞ্চলত তেনেধৰণৰ যি কোনোবা কেণ্ডিডেট যি উঠিছে সেই বিষয়ে মোক জনাবলৈ নাপাহৰিব কমেণ্ট কৰি ডাইৰেক্টলি কণ্টেক্ট কৰিব বিচাৰে চ' ইনষ্টাগ্ৰামৰ হেণ্ডেলটো ওলাই আছে তলত ইয়াত ক'ৰবাত চ' আপোনালোকে চাই ল'ব আৰু মোক ফ'ল' কৰি ল'ব বা তাত মেছেজ কৰিব পাৰে কমেণ্ট কৰিব পাৰে সো এতিয়া হৈছে ভিডিঅ' ক্লিপখিনি চালে আৰু ভিডিঅ' ক্লিপ কৰে এইগৰাকী বাইদেউ যিগৰাকী এতিয়া জাষ্ট এই ভিডিঅ'টো চাওক বাইদেউ আপুনি ইয়াতে কিহৰ কাৰণে আহিছে আজি ইমান নিমিলেশ্যন আছিল সেইকাৰণে আহিছো আপনি কি পঞ্চায়ত ইলেকশ্যন খেলিব নেকি হয় আপনার নামটো কি আল্লাহ দি আপনি কোনটো পঞ্চায়তৰ পৰা ইলেকশ্যন খেলিব মানে আমাৰ পঞ্চায়তটো ভাগ তো মনত নাই অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰীজনৰ নাম কি উকিল গগৈ আৰু তেখেত কোনটো কি উদ্দেশ্য বা কোনটো গ্ৰুপৰ কংগ্ৰেছ বিজেপি এজিপি কি হয় নাজানো চ' নিৰ্দলীয় খেলিব পাৰে চ' তেখেত উঠিছে কিন্তু তেখেতৰ কি বুলি আপুনি ভোট দিব আৰু আপোনাৰ অঞ্চলত যদি তেনেকুৱা এটা কেণ্ডিডেট যি ইলেকশ্যনত উঠে চ' আপুনি ভোটটো কি বুলি দিব তেখেতক সেইটো প্ৰশ্ন মই আপোনাক সুধিছোঁ আপুনি জাষ্ট কমেণ্ট বক্স কৰিব পাৰে কমেণ্ট আৰু কমেণ্ট কৰি মোক জনাব পাৰে আৰু তেখেতে 5 বছৰৰ কাৰণে ৰাজত্ব কৰিবলৈ ওলাইছে এখন পঞ্চায়তত আৰু এখন গাঁৱক লৈ আৰু সেই গাঁৱক লৈ পিনে এখন পঞ্চায়তত হৈ পিনে ইলেকশ্যন পঞ্চায়তৰ ফালৰ পৰা গাঁও হৈ পিনে ৰিপ্ৰেজেণ্ট কৰি তেখেতে পঞ্চায়তৰ এগৰাকী ধৰক মেম্বাৰ হ'ব আৰু বা প্ৰেচিডেণ্ট হ'ব যি ভাল মেজৰিটি যি ইলেকশ্যন জিকে বা তেখেতৰ যি ছাপৰ্টাৰ বেছি থাকে তেখেতে হ'ব এজন প্ৰেচিডেণ্ট আৰু প্ৰেচিডেণ্টগৰাকী যদি নিজৰ পঞ্চায়তখনৰ নামেই নাজানে তেন্তে আপুনি তেখেতে জয়ী হোৱাৰ পিছত আপোনাৰ কাম কৰিব সেয়ে আপোনাৰ নামটো কিভাৱে মনত ৰাখিব সেইটো প্ৰশ্ন তেখেতক বাৰে বাৰে সোধক যে সেইগৰাকী কেণ্ডিডেট আপোনাৰ অঞ্চলৰ পৰা চাই আছে য'ৰ ভিডিঅ' আপোনাৰ অঞ্চলৰ যি সেইগৰাকী সদস্য আৰু এগৰাকী কেণ্ডিডেটৰ ওচৰত আহিছোঁ যিবিলাক ক'বলৈ গ'লে জেনেৰেল নলেজ আৰু জেনেৰেল নলেজ সাধাৰণতে চবৰে মনত থাকে LP স্কুলৰ ল'ৰা ছোৱালীৰ পৰা একদম বৃদ্ধকালৰ বয়স্ক লোকসকলৰ আৰু সকলোৰে মনত থকা স্বত্বেও তেখেতক সোধা হৈছিলে যে অসমৰ শিক্ষামন্ত্ৰী কোন অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি ৰাষ্ট্ৰপতিৰ নাম কি এইবিলাক সুধিছিল কিন্তু সেইবিলাক প্ৰশ্ন কিভাৱে ক'লে কি উত্তৰ দিলে চাওকচোন ভিডিঅ'টো প্ৰাৰ্থী আপোনাৰ পৰিচয়টো দিব মোৰ নাম কহিনুৰ আহমেদ আপুনি ৱাৰ্ড মেম্বাৰ কিয় খেলিব ওলাইছে মই ৰাইজৰ সেৱা কৰিব খুজিছো ৰাইজৰ কোনটো জিপি আপোনাৰ নমিনেশ্যন সাবমিট কৰিলে পঞ্চায়ত মন্ত্ৰী কোন গম পায় ৰঞ্জিত কুমাৰ জাতীয় পতাকাৰ ৰংকেইটা কি 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 ওপৰত গেৰুৱা মাজত বগা তলত আমাৰ ৰাষ্ট্ৰপতি কোন ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজ্যপাল কোন অসমৰ ৰাজ্যপাল অসমৰ বিত্তমন্ত্ৰীৰ নাম কি বিত্তমন্ত্ৰী এটা মানে জানো কিন্তু কনফিউজ আচ্ছা আচ্ছা আহক এই ভিডিঅ'ৰ জৰিয়তে আৰু কেইগৰাকীমান কেণ্ডিডেটৰ মতামত জানো আৰু সেইসকলে কি ভাবি কি চিন্তা কৰি কেনেধৰণৰ হেৰি কৰি পিনি মেণ্টেলিটি লৈ পিনি ইলেকশ্যন খেলিবলৈ আহিছে তাকো পঞ্চায়ত ইলেকশ্যন বিত্তমন্ত্ৰী এই ইমান কি নাজানো ইমান মুখস্থ কৰি অহা নাই বাইদেউ বোলে এইখিনি ক'বলৈ আহিলে মিডিয়াৰ আগত বোলে প্ৰশ্নবিলাক বোলে মুখস্থ কৰি অহা নাই মুখস্থ কৰি নহা মানুহগৰাকী আপুনি ভোট দিব কি বুলি আৰু সেইগৰাকী ভোট দিয়াৰ পিছত আপোনাৰ কথা কৈছোঁ আপোনাৰ যে প্ৰব্লেমটো আছে প্ৰব্লেমটো ফেচ কৰি পঞ্চায়তত বা ডায়েৰীত বা য'ত লিখিবলৈ হ'লে লিখি পিনি যদি তেখেতে আপোনাৰ হকে মাত মাতিবলৈ যাবলৈ আপোনাৰ নামটো মুখস্থ কৰি যাব লাগিব তেখেতে চ' তেনেকৈ এগৰাকী ভোট দিব কি বুলি আৰু যদি আপোনালোকৰ অঞ্চলৰ বা ওচৰ চুবুৰীয়া কৰবাৰ হয় ক'ৰবাত এনেকৈ ধৰক পঞ্চায়ত এৰিয়াৰ হয় ভিডিঅ'টো তাত শ্বেয়াৰ কৰি দিয়ক কাৰণ এনেধৰণৰ মূৰ্খ মানুহক বা এনেকৈ চাবি দিয়া পুতলাক এনেধৰণৰ মানুহক যদি আপোনালোকে যে 5 বছৰৰ কাৰণে যে ভোটটো দি পিনি জড়িত কৰি দিয়ে তেখেতে আপোনাক কি কৰিব পাৰে কি হেৰিৰ মেণ্টেলিটিৰ মানুহ কেনেকৈ কি ভাবি পিনি কি হেৰি তেখেতে ৰাইজৰ হৈ পিনি ৰিপ্ৰেজেণ্ট কৰি পিনি ইলেকশ্যন খেলিবলৈ ওলাইছে পঞ্চায়ত ইলেকশ্যন এইবাৰ সাধাৰণ নহয় কাৰণ পঞ্চায়ত ইলেকশ্যন বহুত ডাঙৰ আগৰ যদি ভিডিঅ'টো চোৱা নাই তাত ডিছক্ৰিপশ্যনতো আছে বা কমেণ্ট বক্সতো আছে তো তাত গৈ আপুনি আগৰ ভিডিঅ'টো চাব পাৰে আৰু ভিডিঅ'টো চাওক আৰু তাতো মই বহুতখিনি কথা কৈছিলোঁ আপোনালোকে যে সেই ভিডিঅ'টো কিবা যে হেৰি লাগে চ' নেক্সট পাৰ্ট আৰু এটা আহি আছে সেই পাৰ্টটো আজি বনাই আছোঁ ত' চাওক এই ভিডিঅ'টো আৰু এই ভিডিঅ'টোৰ লগত বহুত ইণ্টাৰেষ্টিং চাই বুলি মানুহৰ মতামত যাওঁ আৰু মতামত জনাৰ লগতে মোক কিবা এটা ফানি টাইপ লাগিলে এইবাৰ পঞ্চায়ত ইলেকশ্যনক লৈ পিনি মানুহে সৰু সুৰা বুলি ভবা নাই এটলিষ্ট মানে তেখেতসকলে 5 বছৰ ৰাজত্ব কৰিম বুলি আহিছে ডাইৰেক্ট আৰু কি কৰিম কি নকৰিম চাপ'জ চবেই এইটো ভাবি আহিছে
5 বছৰ যদি বেলেগ আগৰ পুৰণা প্ৰেসিডেন্ট হওক বা কাউন্সিলৰ হওক বা জেডপিসি হওক আনকি আপোনাৰ অঞ্চলৰ মেম্বাৰ হওক সেই মেম্বাৰসকলে যি হওক কৰি পিনি তেখেতৰ নিজৰ দুৰ্নীতি কৰি নিজৰ হেৰি কৰিছিলে বা মানুহক ৰাইজক কিছুমানে হেল্প কৰিছে বা ছাপোৰ্ট কৰিছে তেনেধৰণৰ কাম কৰি পিনি আগবাঢ়ি গৈছে চ' হেতি ভাবিছে কি হেতি কৰিব পাৰিছে যে আমিও পাৰিম অবভিয়াছলি সেইকাৰণে হেতি কি কৰিছে সেইবিলাক কথা বাদ দি পিনি যি হওক নহওক ইলেকশ্যন খেলিম জিকিম পিনি মই এইবাৰ 5 বছৰ ৰাজত্ব কৰিম 5 বছৰ ৰাজত্ব কৰি এইখিনি কাম সম্পূৰ্ণৰূপে মই নিজৰ অধীনত আনিম বা মোৰ নিজৰ ঘৰৰ মানুহৰ কাৰণে বা মোৰ নিজৰ কাৰণে কাম কৰিম অৰুণোদয় এটা গভৰ্ণমেণ্ট স্কিম আৰু গভৰ্ণমেণ্ট স্কিমক সদায় সকলোৱে পাব যিসকল এটলিষ্ট উপযুক্ত পাৰ্চন তেখেতে অবভিয়াছলি পাবই গভৰ্ণমেণ্ট স্কিম অৰুণোদয় আৰু লগতে ঘৰৰ সদস্য ঘৰৰ কাৰণে ঘৰৰ জিঅ'টেক কৰিলে আজিকালি সকলোৱে পায় সকলোৱে জানে আৰু জিঅ'টেক কেনেকৈ কৰিব লাগে কিভাৱে কৰিব লাগে সেই বিষয়ে যদি ভিডিঅ' লাগে তেন্তে আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে চ' জিঅ'টেক কেনেকৈ কৰে কি ধৰণে কৰে মই সেইভাৱে আপোনালোকক সকলো ভিডিঅ' একদম প্ৰথম পৰা A to Z কে বনাই দিম চ' সেই বিষয়ে কমেণ্ট কৰিব যদি লাগে এইখিনিতে আহোঁ আৰু এটা প্ৰশ্ন আৰু যিটো প্ৰশ্ন আপোনালোকক মই ডাইৰেক্টলি আগৰ ভিডিঅ'ত সুধিছোঁ চ' চেম প্ৰশ্ন এইবাৰো আপোনাক সুধিছোঁ আপোনাৰ ভোটটো এইবাৰ আৱেগেৰে দিব নে বিবেকেৰে দিব যদি বিবেকেৰে দিয়ে তেন্তে আপুনি নিশ্চয় জয়ী আৰু নিশ্চয় জয়ী আপুনি আৰু আপুনি এজ এ ৰাইট পাৰ্চন হিচাপে মই নিজে গণ্য কৰোঁ মোৰ লগতে আপুনিও নিজকে নিজে ৰাইট পাৰ্চন হিচাপে গণ্য কৰিব কিয়নো চাবি দিয়া পুতলাক ভোট দি পিনি কিবা লাভ আছে নে যদি চাবি দিয়া পুতলাক ভোট দিয়ে তেন্তে চাবি দিয়া পুতলাক যদি মানুহে যিটো ক'ব সেইটোৱে কৰিব তাই আৰু আনকি তাৰ পৰিয়ালবৰ্গৰ মানুহে তেখেতক যিটো কৰিবলৈ ক'ব তাই সেইটোৱে কৰিব আপুনি যদি উপযুক্ত কেণ্ডিডেট হয় যদি অৰুণোদয়ৰ কাৰণে উপযুক্ত কেণ্ডিডেট হয় যে এটা গভৰ্ণমেণ্ট স্কিমৰ চৰকাৰী ঘৰৰ কাৰণে চ' আপোনাৰ সেইটো নাপায় তেখেতক যদি ইলেকশ্যন খেলাইছে তেখেতে বেকগ্ৰাউণ্ড যোনে আছে তেখেতে যদি কামটো কৰিবলৈ কয় তেতিয়াহে কৰিব তেতিয়াহে আপুনি ঘৰ পাব বা তেতিয়াহে আপোনালোকৰ ঘৰৰ মানুহে অৰুণোদয় পাব চ' তেনেকুৱা ধৰণৰ কথা ক'বলৈ হৈছে এইটো আপোনাৰ এইবাৰ ভোটটো আৱেগেৰে নিদিব বিবেকেৰে দিব মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আৰু এটা কথা অৱগত কৰোঁ সেই বিষয়টো হৈছে এইটোৱে আপোনালোকে ইলেকশ্যনত ভোট দিব যাব পঞ্চায়ত ইলেকশ্যন আৰু পঞ্চায়ত ইলেকশ্যনক ভোট দিব যাওঁতে আপোনালোকৰ খৰচ হ'ব মাত্ৰ ব্যয় হ'ব আপোনাৰ 5 মিনিট আৰু 5 মিনিটৰ লগতে তেখেতে আপোনাক যদি ভোট দি দিয়ে ৰং পাৰ্চনৰ ৰাজত্ব কৰিব পুৰা 5 বছৰ আৰু 5 বছৰ ৰাজত্ব কৰিলে তেখেতে কি কৰিব কি নকৰিব বহুতখিনি কথা প্ৰশ্ন আহে আৰু তেখেতে প্ৰশ্ন অহাৰ লগতে তেখেতে যদি আপোনাৰ হকে মাত মাতে বা আপোনাৰ ৰাইজৰ হকে বা আপোনাৰ অঞ্চলটোৰ সৈতে আপোনাৰ গাঁৱৰ হকে চ' তেখেতক ভোট দিয়াটো আপোনালোকৰ বহুত ভাল আৰু যদি তেখেতক যদি আপুনি যদি সেই কেণ্ডিডেটজন যদি যিসকল ভিডিঅ' আপোনাৰ চালে তেনেধৰণৰ কেণ্ডিডেটক দিয়ে তেখেতসকলে আজিলৈকে নিজৰ অসমৰ বাদ দিয়ক না নিজৰ গাঁও অঞ্চলৰ বা নিজৰ পঞ্চায়তৰ নাম নাজানে তেখেতসকলক ভোট দি পিনে আপুনি কি কৰিব 5 বছৰৰ কাৰণে ভোট দিব 5 বছৰ তেখেতে কি কৰিব কি নকৰিব সেইখিনি বিষয়ে চাগে একজেক্টলি মই গম পাইছোঁ আপুনিও চাগে জানে চ' তেখেতসকলৰ পৰা আপুনি বহুত আঁতৰত থাকক তেখেতসকল যে আপোনাৰ ভোট বিচাৰিব আহিব কেম্পেইনিং কৰাটো চবৰে অধিকাৰ ত' কেম্পেইন কৰিব আহিব কেম্পেইন কৰিব আহোঁতে আপুনি তেখেতক প্ৰশ্নৰ উত্তৰটো আপুনি যেনেধৰণৰ প্ৰশ্ন সুধিব প্ৰশ্নৰ উত্তৰটো আপুনি বিচৰাভাৱে যদি পাবলৈ হয় সক্ষম হয় তেন্তে তেখেতক ভোট দিয়ক আৰু তেখেতে যদি আপোনাৰ প্ৰশ্ন উত্তৰ দিব নোৱাৰে তেখেতক নমস্কাৰ দিয়ক তেখেতক যে আপুনি আগবাঢ়ক আৰু এই ভিডিঅ'ৰ জৰিয়তে মই কি ক'বলৈ বিচাৰিছোঁ বা কি ধৰণৰ কেনেকুৱা ধৰণৰ আপোনাক কি সজাগ কৰিব বিচাৰিছোঁ সেই বিষয়ে যদি বুজি পালে তেন্তে আপোনালোকে এইবিলাক কৰিব ধৰণৰ ভিডিঅ' আনি আৰু ভিডিঅ' যদি চাবলৈ বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সেই কেইগৰাকী মানুহৰ আপোনাৰ যি কেইগৰাকী আপোনাৰ পৰিয়ালৰ হয় যি কেইগৰাকী বসবাস কৰা পঞ্চায়ত আৰু যি কেইগৰাকীয়ে ভোট দিবলৈ ওলাইছে ইলেকশ্যন হ'বলৈ আছে তেখেতসকলক অৱগত কৰি দিয়ক এনেধৰণৰ মুখা পিন্ধা ভদ্ৰ লোকৰ লগত আৰু এনেধৰণৰ মুখা পিন্ধা ৰাজনীতিবিদসকলক এনেধৰণৰ চাবি দিয়া পুতলাসকলক ভোট দিয়াৰ পৰা সতৰ্ক কৰি দিয়ক আৰু সজাগ কৰক এখন বিশুদ্ধ সমাজ গঢ়ি উঠক আৰু যি বিশুদ্ধ সমাজত কোনো ধৰণৰ পলিটিক্স জড়িত নাথাকে যিসকল আপুনি যিটো উপযুক্ত কেণ্ডিডেট আৰু আপুনি যিটো ৰাইট পাৰ্চন আপোনাৰ ভোটটো দিয়াৰ লগতে আপুনি সেইজনক প্ৰশ্ন কৰিব পাৰে যে মোক অমুক বস্তুটো লাগে বা তেনেধৰণৰ হেৰিখিনি যিখিনি আপোনাৰ উপযুক্ত এটলিষ্ট মানে পঞ্চায়তৰ থ্ৰুৰ পৰা আপোনাৰ পাব লগা বস্তু সেইখিনি পাবলৈ সক্ষম আৰু তেখেতক আপুনি ক'ব পাৰে যে মোৰ অমুক বস্তুটো পোৱা নাই অমুক বস্তুটোৰ কাৰণে মই উপযুক্ত কেণ্ডিডেট চ' মই সেই বস্তুটো মোক লাগে বা পঞ্চায়তৰ ঘৰ হওক বা আপোনাৰ অৰুণোদয় হওক বা আনকি আপোনাৰ বাট পথ হওক আপোনাৰ যিখিনি হওক সেইখিনি হকে আপুনি মাত মাতিব পৰা অধিকাৰ তেখেতৰ ওচৰত আছে যদি তেখেতক ভোট দিয়ক আৰু তেখেতে যদি সেইখিনি সক্ষম কৰিব পাৰে বুলি ভাবে তেখেতক ভোট দিয়ক আৰু তেখেতৰ লগতে আপোনাৰ সমাজখনকো যদি উন্নয়ন দিশত আগবঢ়াই নিব পাৰে তেখেতক দিয়ক ভোট আৰু বাকী যিসকল ক'লো নহয় চাবি দিয়া পুতলা মুখা পিন্ধা ভদ্ৰলোক আৰু মুখা পিন্ধা ৰাজনীতিবিদসকলৰ পৰা বাচি থাকক আপোনাৰ সমাজখনৰ নিকা কৰক গাঁওখনৰ নিকা কৰক আৰু লগতে এনেধৰণৰ মুখা পিন্ধা ভদ্ৰলোক আৰু মুখা পিন্ধা ৰাজনীতিবিদসকলৰ পৰা আঁতৰত থাকক আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক লগ পাম নতুন এটা ভিডিঅ'ৰে টিলেন টাটা বাই বাই